ইতিমধ্যে হতাশ হৈছোঁ ৰাজ্য চৰকাৰৰ কাম দেখি। কাৰণ যিটো ৰাস্তা মৰিয়নি মুককচুঙৰ যোনটো ৰাস্তা আমাৰ অসমক যিদৰে দিয়া হৈছে তাৰ তুলনাত বহুগুণে বেছি আমাৰ নাগালেণ্ডক এৰি দিয়া হৈছে মৰিয়নিৰ এই পথটো। তাৰ সেইখিনি কথা লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক চলি আছে। দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত উপস্থিত হৈছোঁ নাগাজাংকা অঞ্চলত। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে। নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক বাধা দিছে আৰু আগতে ফলক ভাঙি দিয়া হৈছে। এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰেই বনোৱা, কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলোঁ, তোমালোকে কাম কেনেকৈ কৰিছা। তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ, এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি। আৰু তেওঁলোকেতো দাবীয়ে কৰে মৰিয়নিৰ আমাৰ ৰেল লাইনলৈকে নাগালেণ্ডৰ মাটি বুলিও কেতিয়াবা দাবী কৰে। এতিয়াতো তেওঁলোকে সীমা বান্ধি দিছে যে ইয়াৰ পিছফালে কাম কৰিব নোৱাৰিব। আমাৰ মহিলাসকলে আগতেও কাম কৰিছে, এতিয়া কাম চলি আছে। ইয়াত বহুতৰ বাৰী আছে। গতিকে এনে অঞ্চলত যদি আজি দিছৈ ভেলী সংৰক্ষিত অঞ্চলত নাগালেণ্ডৰ মানুহে আহি অসমৰ মানুহক চলি থকা কাম বন্ধ কৰোৱাই, নাগাজাংকা অঞ্চলত আহি মহিলাসকলক কাম বন্ধ কৰিবলৈ ইয়াৰ মানুহক আচলতে খেদি পঠোৱাৰ নিচিনা এটা পৰিৱেশেই হৈছে। প্ৰশাসন আহিছে যদিও প্ৰশাসনে কিন্তু আমাৰ ৰাইজৰ পক্ষত মাত মাতিব পৰা নাই। প্ৰশাসনে ক'ৰবাত আমাৰ মানুহক কামখিনি বন্ধ ৰাখিবলৈহে আজিৰ দিনটোত কৈছে। মহিলাসকল ভয় খাই গৈছে। গতিকে এইদৰে যদি আজি সীমাটো বঢ়াই আনি থাকিব, তেওঁলোকে সীমা বঢ়াই আগৰে পৰা আনি আছে। আমাৰ মতে বা মেপখনো যদি আমি চাওঁ যথেষ্ট দূৰলৈকে অসমৰ মাটি পৰে। তাত যদি আজিৰ দিনটোত তেওঁলোকে কৈছে যে এয়া আমি সীমা দিছোঁ, তাৰ আগবাঢ়ি তোমালোক যাব নোৱাৰিবা, অনাগত দিনত সেই সীমাটো তেওঁলোকে ঠেলি আনি থাকিব। আৰু তেওঁলোক যেতিয়া আহে হাতত অস্ত্ৰ লৈ আহে, দা চা লৈয়ে আহে নৰ্মেলি। গতিকে দা কুঠাৰ লগত লৈ যদি আহি নৰ্মেলিও মানুহে বহুত ভদ্ৰ ভাষাৰেই কয়, মানুহে ভয় খোৱাটো স্বাভাৱিক। আৰু ইয়াত আগতেও বহুত বেয়া পৰিস্থিতি উদ্ভৱ হৈছে। বিধায়ক মহোদয়কে এটা সময়ত খেদা এটা পৰিৱেশো সৃষ্টি হয় নাগালেণ্ডৰ মানুহে। গতিকে সাধাৰণ ৰাইজে ভয় খাব আৰু এই ভয়বোৰৰ পৰা আমাক উদ্ধাৰ কোনে কৰিব পাৰিব? চৰকাৰে কৰিব পাৰিব। চৰকাৰে সুস্পষ্টভাৱে অতি দৃঢ়তাৰে ক'ব লাগিব যে এইখিনিলৈকে অসমৰ মাটি, ইয়াত নাগালেণ্ডৰ মানুহে হাজাৰ বাধা দিলেও আমি প্ৰশাসনে সুৰক্ষা দিম। আমাৰ প্ৰশাসনে সুৰক্ষা দিব পৰা নাই। কিন্তু আমাৰ বৰ্ডাৰৰ এৰিয়াবোৰত আমাক যিদৰে ৰাইজক সুৰক্ষা দিব লাগে এই সুৰক্ষা আজিৰ দিনটোত নাই। চৰকাৰে প্ৰশাসনে কোনো স্পষ্টকৈ নিজৰ দমন মাটিখিনি ৰাখিব পৰা নাই। এৰি দিছে, সেই ৰাস্তাটোতো এৰিয়ে দিলে। ইতিমধ্যে ৰাস্তাটো এৰি দিয়াই হৈছে, কাগজে পত্ৰ এৰি দিছে। গতিকে হাতে কামেতো আগৰে পৰা ৰাস্তাটো ধৰি ৰাখিব পৰা নাছিলোঁ। এবাৰ অফিচিয়েলিও হস্তান্তৰ নাগালেণ্ডলৈ হৈ গ'ল। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে কৰিলে আৰু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনটোৱে চৰকাৰৰ লগত আলোচনা নকৰাকৈ, অসম চৰকাৰক কথা বতৰা নকৰাকৈ সিদ্ধান্ত এটা লোৱা নাই। ইয়াতো অনাগত দিনত তেনেকুৱাই হ'ব যে এইখিনিলৈকে নাগালেণ্ডে দাবী কৰি আছে, আমি নাগালেণ্ডক এৰি দিওঁ বুলি ক'ব আৰু চৰকাৰেও কথাটো মানি ল'ব। কেন্দ্ৰই ক'ব বা ৰাজ্যই ক'ব, আমি মানি ল'বলৈ বাধ্য হ'ব লাগিব। গতিকে এয়া জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখন শাসনলৈ আহি যদি আমাৰ মাটিকে ৰাখিব নোৱাৰে, আমাৰ খিলঞ্জীয়া মানুহক ৰাখিব নোৱাৰে, আমাৰ শ্ৰমিকসকল আমাৰ খেতিয়কসকলক সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে আমি কাৰ পৰা সুৰক্ষা পাম? আমাক কোনে সুৰক্ষা দিব? এই মহিলাসকল যিসকলে ইয়াত কাম কৰি আছে, বেছি সংখ্যক বিজেপিৰ লগতে জড়িত মানুহ আছে। আজি ইয়াত জব কাৰ্ডৰ কাম চলিছে, ইয়াত ৱাৰ্ড মেম্বাৰ আছে, জীৱিকা সখীসকল আছে, বিজেপিৰ লগত জড়িত মানুহে আছে। এইসকল মানুহৰতো জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আজি আহিছে ইয়াত। তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিবনে নাই? গতিকে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাদেৱক দাবী জনাইছোঁ যে আপুনি নাগাজাংকাৰ এই অঞ্চলসমূহলৈ আহক, পৰিদৰ্শন কৰক, সীমাৰ সমস্যাটো কিমান গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে চাওক আৰু এই ক্ষেত্ৰত স্পষ্ট এটা ডিচিশ্যন লওক। তেখেত আজি নৰ্থ ইষ্টৰ মুৰব্বী, তেখেত সকলোৱে মানে বুলি আমি ভাবোঁ। গতিকে নৰ্থ ইষ্টৰ ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্বত থাকে, য'ত তেখেতৰ কথা সকলোৱে শুনে বুলি আমি দেখোঁ, তেনে এটা স্থলত তেখেতে নাগালেণ্ডৰ লগত এটা মীমাংসা কিয় কৰিব পৰা নাই? নাগালেণ্ড চৰকাৰক, নাগালেণ্ড প্ৰশাসনক কিয় বাধ্য কৰিব পৰা নাই? আমি বিধায়ক মহোদয়কো অনুৰোধ জনাম, এই ঠাইসমূহলৈ আহক আৰু এই মীমাংসাবোৰ ঠিক কৰক। নিৰ্বাচনৰ সময়ত আমাক বাধা দিয়া হৈছিল এই অঞ্চলত সোমাবলৈ। গতিকে আমাক অসমীয়া মানুহক অসমৰ অঞ্চলতে যিসকল মানুহে বাধা দিব পাৰে, সেইসকল ব্যক্তিকো আমি বিচাৰিছোঁ যে আহক, ৰাইজসকলক সুৰক্ষা দিবলৈ মাৰ বান্ধি থিয় হওঁ যে এইখিনিলৈকে অসমৰ মাটি, আমি সকলোৱে অসমৰ মাটি নাগালেণ্ডৰ হাতলৈ যাবলৈ নিদিওঁ বুলি হাতে হাত ধৰি সাজোৰে সন্মিলিতভাৱে দল মত নিৰ্বিশেষে সকলোৱে, প্ৰশাসনেও মিলিব লাগিব, ৰাইজ মিলিব লাগিব, চৰকাৰ মিলিব লাগিব, যুঁজিব লাগিব আৰু নিজৰ মাটি নিজৰ দখলত কিন্তু ৰাখিব পাৰিব লাগিব। নহ'লে আজি লৈ গৈ আছে, কাইলৈ মৰিয়নিলৈকে লৈ যাব। আজি নাগাজাংকালৈকে আহিছে, কাইলৈ মৰিয়নি টাউনলৈকে যাবগৈ। গতিকে গৈ থাকিব, নি থাকিব, আমি এৰি দি থাকিম নেকি? সকলোৱে মিলি মাত মাতো, সকলোৱে মিলি যুঁজো আৰু চৰকাৰক অনুৰোধ যে এই মাটিখিনি ৰাখক, অসমৰ ৰাইজক সুৰক্ষা আৰু নিৰাপত্তা দিয়ক।